নমস্কাৰ, মই ভাস্কৰ দাসে মোৰ অন্য এটি নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। খবৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ এক অঘটনৰ সন্মুখীন হৈছে। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিল জুবিন গাৰ্গ আৰু ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰি ভাৰত মহাসাগৰত কিছু তেওঁ এডভেঞ্চাৰাছ কিছু এক্টিভিটিৰ বাবে গৈছিল আৰু তাৰ মাজতে স্নৰ্কেলিং কৰাৰ মুহূৰ্তত সাগৰত পৰিছে জুবিন গাৰ্গ। ভাৰত মহাসাগৰত জুবিন গাৰ্গৰ এই অঘটনক লৈ এই মুহূৰ্তত ডাঙৰ খবৰ আহিছে, যি নেকি জুবিন গাৰ্গক বৰ্তমান হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বিগ ব্ৰেকিং নিউজ, জুবিন গাৰ্গে এই স্নৰ্কেলিং কৰি থকাৰ সময়তে চিজাৰ এটেক হয় আৰু চিজাৰ এটেক হোৱাৰ পিছতে তেওঁ সাগৰত পৰি যায়। অৱশ্যে লগে লগে তেওঁক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কৰাৰ পিছতে তেওঁক বৰ্তমান হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তেওঁক CPR কৰা হৈছে, হাৰ্ট পাম্পিং কৰা হৈছে, CPR কৰি তাৎক্ষণিকভাৱে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি জনাইছোঁ আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল জুবিন গাৰ্গ আৰু তাৰ পিছত তেওঁ কিছু সাগৰীয় কিছু এক্টিভিটি কৰিবৰ বাবে গৈছিল, স্নৰ্কেলিং কৰিবলৈ গৈছিল আৰু সেই স্নৰ্কেলিং কৰাৰ মুহূৰ্তত তেওঁ চিজাৰ এটেক আহে আৰু চিজাৰ এটেক অহাৰ পিছতে তেওঁ তৎক্ষণাত সাগৰত পৰি যায় আৰু সেই স্নৰ্কেলিং কৰি থকাৰ মুহূৰ্তত সেই অঘটন হয়। লগে লগে তেওঁক উদ্ধাৰ কৰা হয় আৰু বৰ্তমান তেওঁৰ অৱস্থা কেনেকুৱা সম্পূৰ্ণকৈ জানিব পৰা হোৱা নাই যদিও তেওঁক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। হাস্পতালত বৰ্তমান পৰ্যাপ্ত সকলো চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। লগে লগে তেওঁক তাৎক্ষণিকভাৱে ইমাৰ্জেঞ্চি CPR কৰা হৈছে। CPR অৰ্থাৎ কাৰ্ডিঅ' পালমনেৰী ৰিচাচিটেশ্যন, এই প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁক সুস্থ কৰি তোলাৰ চেষ্টা কৰা হয় আৰু লগে লগে তেওঁক ICUত ভৰ্তি কৰোৱা হয়। ছিংগাপুৰৰ এখন হাস্পতালত তেওঁক ICUত ভৰ্তি কৰোৱা হয়। আমাৰ হাতলৈ অহা প্ৰাথমিক খবৰখিনি এই মুহূৰ্তত আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। হাৰ্টথ্ৰব জুবিন গাৰ্গ এই মুহূৰ্তত অসুস্থ হোৱাৰ খবৰ আহিছে। চিজাৰ এটেক তেওঁৰ বিগত সময়ছোৱাত আমি দেখিছোঁ কেইবাবাৰো তেওঁক নেম কেয়াৰ হাস্পতালত ভৰ্তি কৰিবলগীয়া হৈছে। বিভিন্ন স্থানত তেওঁ অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱাৰ সময়ত চিজাৰ এটেকত আক্ৰান্ত হৈছে। লগে লগে তেওঁক উন্নত চিকিৎসা প্ৰদান কৰা হৈছে। নেম কেয়াৰ হাস্পতালত তেওঁক বহুবাৰ চিকিৎসা প্ৰদান কৰি চিকিৎসকে তেওঁক জিৰণি, চিকিৎসকে তেওঁক বিশ্ৰাম ল'বলৈ বাৰে বাৰে পৰামৰ্শ দি আহিছে আৰু সেই চিজাৰ এটেক আহিছে এইবাৰ ভাৰত মহাসাগৰ ইণ্ডিয়ান অচিনত তেওঁ স্নৰ্কেলিং কৰি আছিল। স্নৰ্কেলিং কৰি থকাৰ সময়তে চিজাৰ এটেক আহিল, চিজাৰ এটেকত আক্ৰান্ত হৈছে আৰু লগে লগে তেওঁ অসুস্থ হৈ পৰে, সাগৰৰ পানীত পৰি যায় আৰু তাৰ পৰা তেওঁক উদ্ধাৰ কৰা হৈছে, CPR কৰা হৈছে, কাৰ্ডিঅ' পালমনেৰী ৰেচাচিটেশ্যন কৰা হৈছে। মেডিকেল টাৰ্মত যাক কোৱা হয় CPRৰ যি অৰ্থ কাৰ্ডিঅ' পালমনেৰী ৰিচাচিটেশ্যন অৰ্থাৎ তেওঁক পাম্পিং কৰা হৈছে আৰু লগে লগে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ, সকলোকে জোকাৰি যোৱা এটা খবৰ এই মুহূৰ্তত জনাইছোঁ। হাৰ্টথ্ৰব জুবিন গাৰ্গ অসুস্থ হৈছে। এইবাৰ ছিংগাপুৰত অসুস্থতাৰ খবৰ আহিছে, তাকো স্নৰ্কেলিং কৰি থকাৰ সময়ত সাগৰীয় কিছু এডভেঞ্চাৰাছ কিছু এক্টিভিটি আৰু সেই এক্টিভিটি কৰি থকাৰ সময়তে স্নৰ্কেলিং কৰি থকাৰ সময়ত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল, গুৰুতৰভাৱে তেওঁ অসুস্থ হৈ পৰিল। তেওঁ চিজাৰ এটেকত আক্ৰান্ত হ'ল আৰু লগে লগে তেওঁ সাগৰৰ পানীত পৰি যায় আৰু সাগৰৰ পানীৰ পৰা তেওঁক লগে লগে উদ্ধাৰ কৰা হয়, CPR কৰা হৈছে, CPR কৰি তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এয়া হৈছে প্ৰাথমিক খবৰ আমাৰ হাতলৈ আহিছে। এই প্ৰাথমিক খবৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি জনাইছোঁ। নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিল জুবিন গাৰ্গ, গুৰুতৰভাৱে অসুস্থ হোৱাৰ খবৰ আহিছে। শিল্পী জুবিন গাৰ্গ, হিয়াৰ আমঠু, অসমবাসীৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পীগৰাকী এই মুহূৰ্তত অসুস্থতাৰ খবৰে সকলোকে এই মুহূৰ্তত চিন্তিত কৰি তুলিছে। সকলোৱে এই মুহূৰ্তত উৎকণ্ঠিত হৈ পৰিছে। আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা প্ৰতিটো আপডেট লাভ কৰিবলৈ আমি চেষ্টা চলাই আছোঁ। এই মুহূৰ্তত ছিংগাপুৰৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে এই মুহূৰ্তত জুবিন গাৰ্গক। অৱশ্যে কোন হস্পিটেলত ভৰ্তি কৰোৱা হৈছে সেইখিনি খবৰো আমি লাভ কৰিবলৈ বৰ্তমান চেষ্টা চলাই আছোঁ। আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ কাৰ্যালয়ৰ পৰা অহৰহ এই বিষয়ত যোগাযোগ কৰা হৈছে যে ছিংগাপুৰৰ কোন হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হৈছে, তেওঁৰ বৰ্তমান অৱস্থা কেনেকুৱা, সকলোখিনি তথ্য সংগ্ৰহ কৰিবলৈ আমি চেষ্টা চলাই আছোঁ। আৰু আমাৰ হাতলৈ অহা এই প্ৰাথমিক খবৰে হৈছে যে গুৰুতৰভাৱে তেওঁ অসুস্থ হৈছে, কাৰণ এফালে চিজাৰ এটাক, তাৰ মাজত পানীত সোমাই পৰিছে, সাগৰৰ গভীৰতাৰ মাজত সোমাই পৰিছে আৰু সেই সাগৰৰ গভীৰ পানীৰ পৰা ইতিমধ্যে তেওঁক উদ্ধাৰ কৰা হৈছে আৰু লগে লগে তেওঁক CPRৰ জৰিয়তে তাৎক্ষণিকভাৱে সেই চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তোলাৰ চেষ্টা কৰা হৈছে। এই মুহূৰ্তত আমি জনাই আহিছোঁ খবৰ আপোনালোকক। নৰ্থ ইষ্ট ফেষ্টিভেলত ইতিমধ্যে বিভিন্ন অনুষ্ঠানতো তেওঁ ভাগ লোৱা পৰিলক্ষিত হৈছে। ছিংগাপুৰত তেওঁ ভাগ লৈছে, যথেষ্ট এটা সুন্দৰ সাংগীতিক অনুষ্ঠানত তেওঁ ভাগ লোৱাৰ কিছু দৃশ্য ইতিমধ্যে ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা হৈছে। সেই দৃশ্যটো যদি আমি পাওঁ এই মুহূৰ্তত আমি ভিডিঅ' ৱালত সেই দৃশ্যটো আপোনালোকৰ সন্মুখত আগবঢ়াম। আমাৰ ডিজিটেল টীমক অনুৰোধ জনাম, এটা বিশেষ ভিডিঅ' আহিছে ছিংগাপুৰ ফেষ্টিভেলৰ, য'ত তেওঁ এটা সাংগীতিক সন্ধিয়া অনুষ্ঠান তেওঁ পৰিৱেশন কৰিছে। সেই ভিডিঅ'খিনিও আমি আগবঢ়াবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ, এই মুহূৰ্তৰ ৰাজ্য জোকাৰি যোৱা খবৰ এই মুহূৰ্তত জনাইছোঁ, য'ত ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত ভাগ ল'বলৈ যোৱাৰ সময়ত এই অঘটন হৈছে শিল্পীগৰাকীৰ সৈতে। শিল্পীগৰাকীয়ে সাগৰত
স্নৰ্কেলিং কৰি আছিল আৰু সেই স্নৰ্কেলিং কৰি থকাৰ মুহূৰ্তত হঠাৎ এই অঘটন ঘটিল সিজাৰ এটেক আহিল আৰু সেই সিজাৰত আক্ৰান্ত হৈ তেওঁ সাগৰত পৰি যায় সাগৰৰ পৰা তেওঁক উঠাই অনা হৈছে CPR কৰা হৈছে CPR ইতিমধ্যে আমি জনাইছো আপোনাক যাৰ মেডিকেল টাৰ্ম হৈছে কাৰ্ডিঅ'পালমনাৰী ৰেচাচিটেশ্যন যাৰ জৰিয়তে জুবিন গাৰ্গৰ উশাহ নিশাহৰ যিটো স্থিতি তাক যাতে পুনৰ নৰ্মেলাইজ কৰিব পৰা যায় সাধাৰণভাৱে উশাহ নিশাহ ল'ব পৰা জুবিন গাৰ্গে সেই ব্যৱস্থাখিনি বৰ্তমান চিকিৎসকে সকলোখিনি চেষ্টা কৰি আছে ICUত ভৰ্তি কৰাৰ খবৰ আহিছে কিছু তেওঁৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা হৈছে অৱশ্যে এই ক্ষেত্ৰত নিশ্চিত তথ্য অহা নাই আৰু এই মুহূৰ্তত সকলোৱে প্ৰাৰ্থনা জনাইছে যাতে অতি শীঘ্ৰে জুবিন গাৰ্গ সুস্থ হৈ উঠে অতি শীঘ্ৰেই সুস্থ হৈ উঠে জুবিন গাৰ্গ এই মুহূৰ্তত সেই প্ৰাৰ্থনা সৰ্বত্ৰে আৰম্ভ হৈছে জুবিন গাৰ্গ গুৰুতৰভাৱে অসুস্থ জুবিন দাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰক ইতিমধ্যে ছ'চিয়েল মিডিয়াতো এই প্ৰাৰ্থনা বাৰ্তা ভৰি পৰা পৰিলক্ষিত হৈছে বিভিন্নজনে ছ'চিয়েল মিডিয়াত জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা কৰিছে এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে আমিও আপোনালোকক আহ্বান জনাইছো অতি শীঘ্ৰেই প্ৰাৰ্থনা কৰক যাতে সুস্থ হৈ উঠে আমাৰ মৰমৰ শিল্পীগৰাকী আমাৰ প্ৰাণৰ শিল্পীগৰাকী অঘটন এটা সংঘটিত হৈছে এই অঘটনৰ পৰা যাতে তেওঁ সুস্থ হৈ উভতি আহে তাৰ বাবে সকলোৱে প্ৰাৰ্থনা আৰম্ভ কৰিছে এই মুহূৰ্তত প্ৰিয় দৰ্শক ইতিমধ্যে যথেষ্টখিনি দৰ্শক আমাৰ সৈতে সংযুক্ত হৈ আছে সকলোৱে এই মুহূৰ্তত প্ৰাৰ্থনা জনাইছে গেট ৱেল চুন হিয়া শৰ্মাই জনাইছে সকলোৱে প্ৰাৰ্থনা জনাইছে সোনকালে ভাল হওক অভিনৱ সুইট কে তেওঁ এই প্ৰাৰ্থনা জনাইছে ৰাজবংশী ৰক্তিম ৰঞ্জন তেওঁ জনাইছে এই মুহূৰ্তত প্ৰাৰ্থনা অতি শীঘ্ৰেই সুস্থ হওক জুবিন দা গড ব্লেজ ইউ জুবিন ধীৰাজ জি এগৰাকী অনুৰাগী জুবিন গাৰ্গৰ তেওঁ প্ৰাৰ্থনা জনাইছে ভগৱানে কুশলে ৰাখিব গণেশ্বৰ বৰুৱা তেওঁ প্ৰাৰ্থনা জনাইছে জিৎ দাস গেট ৱেল চুন গীতাৰ্থ গৌতম গোস্বামী গেট ৱেল চুন সকলোৱে সমস্বৰে এই মুহূৰ্তত প্ৰাৰ্থনা কৰিছে যে আমাৰ মৰমৰ প্ৰাণৰ শিল্পী হাৰ্ট থ্ৰব জুবিন গাৰ্গ মানে যিটো সেন্সেশন জুবিন গাৰ্গ বুলি ক'লে যিটো শিহৰণ জাগে যুৱ প্ৰজন্মৰ জুবিন গাৰ্গৰ যি অনবদ্য সৃষ্টিৰাজি সেই সৃষ্টিৰাজিৰে আজি নৱপ্ৰজন্মক জীপাল কৰি ৰখা এগৰাকী শিল্পী গতিকে সেই শিল্পীগৰাকীৰ এই অসুস্থতাৰ খবৰে সকলোকে চিন্তিত কৰি তুলিছে সকলোকে ভবাই তুলিছে গতিকে সকলোৱে সমস্বৰে প্ৰাৰ্থনা জনাইছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে অতি শীঘ্ৰে সুস্থ হৈ উঠক জুবিন গাৰ্গ গড ব্লেজ হিম হিমাদ্ৰী ডেকা জাৰ্নেল ৰাভা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে অতি শীঘ্ৰে ভগৱানে তেওঁক সহায় কৰক গেট ৱেল চুন পপি বৰমুদৈ গড ব্লেজ ইউ ভাৰতী ভৰদ্বাজ তেওঁ উল্লেখ কৰিছে মস্পিকা বেগম গেট ৱেল চুন প্ৰতিমা পাটোৱাৰী গেট ৱেল চুন ভগৱানে সুস্থ কৰক উষা JB প্ৰাৰ্থনা জনাইছে অভি বৰা গড ব্লেজ ইউ সকলোৱে মুঠৰ ওপৰত এনেদৰে প্ৰাৰ্থনাৰে উপচাই পেলাইছে এই মুহূৰ্তত ছ'চিয়েল মিডিয়া আমাৰ ডিজিটেল লাইভত সংযুক্ত হৈ থকা দৰ্শকসকলেও এই মুহূৰ্তত এনেদৰে প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে আমি ডিজিটেল টিমক অনুৰোধ জনাম কিছু ভিজুৱেলছ আমি দেখুৱাবলৈ চেষ্টা কৰিম এটা ভিডিঅ' ইতিমধ্যে আমাৰ মাজত আহিছে সেই ভিডিঅ'টো যদি ডিজিটেল গ্ৰুপে আমাক ভিডিঅ' ৱালত উপলব্ধ কৰায় তেতিয়াহ'লে আমি সেই ছিংগাপুৰত সাংগীতিক অনুষ্ঠানত ভাগ লোৱা সেই কিছু দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ ছিংগাপুৰত তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল আৰু সেই নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে সাগৰত কিছু এক্টিভিটি কৰিবলৈ গৈছিল স্নৰ্কেলিং কৰিবলৈ গৈছিল এটা সকলোৰে নিচা এই এক্টিভিটি কৰা এনেধৰণৰ এডভেঞ্চাৰমূলক কিছু স্পৰ্টছ এক্টিভিটি হওক বা এনেকুৱা ধৰণৰ এডভেঞ্চাৰাছ কিছু এক্টিভিটি কৰাৰ সাগৰত গ'লে সকলোৰে ইচ্ছা গতিকে জুবিন গাৰ্গে সেই ইচ্ছা প্ৰকাশ কৰি স্নৰ্কেলিং কৰিবলৈ গৈছিল কিন্তু তেনে সময়তে ঘটি গ'ল এই অঘটন সংঘটিত হ'ল আৰু তাৰ পিছত এইখিনি তথ্য আমাৰ হাতলৈ আহিছে যে তেওঁ সাগৰৰ পানীত পৰি যায় আৰু সিজাৰ এটেক হয় কাৰণ সিজাৰ এটেক বিভিন্ন সময়ত জুবিন গাৰ্গৰ সিজাৰ এটেকৰ আমি ঘটনা দেখি আহিছোঁ এয়াই তেওঁৰ প্ৰধান সমস্যা যিকোনো মুহূৰ্তত তেওঁ যদি ৱৰ্কলোড তেওঁৰ বাঢ়ি যায় কামৰ বোজা তেওঁৰ বাঢ়ি যায় যদি তেওঁ বেছি নোখোৱাকৈ থাকে টোপনি নমৰাকৈ থাকে কম টোপনি হয় তেতিয়াহ'লে তেওঁ এই সমস্যাটোত ভুগি আহিছে আজি কিছুদিনৰ পৰা যাৰ বাবে তেওঁ বহুবাৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে নেমকেয়াৰত এটা বিশেষজ্ঞ চিকিৎসকৰ দলে তেওঁ যেনেধৰণেৰে চিকিৎসা সেৱা আগবঢ়াই আহিছে আৰু তাৰ পিছতে চিকিৎসালয় কৰ্তৃপক্ষৰ ফালৰ পৰা বাৰে বাৰে জুবিন গাৰ্গক পৰ্যাপ্ত পৰিমাণে শুবলৈ পৰামৰ্শ আগবঢ়ায় জিৰণি ল'বলৈ আগবঢ়ায় পৰামৰ্শ আৰু তেনেদৰে চিকিৎসকৰ প্ৰচেষ্টা আৰু ৰাইজৰ মৰম আশীৰ্বাদত জুবিন গাৰ্গে এনেদৰে সৃষ্টিৰাজি সকলোৰে মাজত বিয়পাই দি আহিছে আৰু তেনেদৰে নৰ্থ ইষ্ট ফেষ্টিভেল কাৰণ
সিনেমা সংগীত ভাল পোৱা জুবিন গাৰ্গ উত্তৰ পূৰ্বাঞ্চলৰ সংগীতক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁৰ যথেষ্টখিনি সপোন আছে নৰ্থ ইষ্ট ফেষ্টিভেল এনেকুৱা এটা প্লেটফৰ্ম যি নেকি অসম উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিখিনি সমগ্ৰ বিশ্বত লৈ যোৱাৰ এখন ডাঙৰ প্লেটফৰ্ম আৰু সেই এটা মঞ্চত জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ অংশগ্ৰহণ কৰিবলৈ গৈছে কিন্তু তাৰ মাজত ঘটি গ'ল এই অঘটন গতিকে এতিয়া সকলোৱে কামনা কৰিছে যাতে অতি শীঘ্ৰে জুবিন গাৰ্গে সুস্থ অৱস্থাত উভতি আহিব পাৰে অতি শীঘ্ৰে যাতে তেওঁ সুস্থ হৈ উঠে চিকিৎসকে বৰ্তমান সকলো ফালৰ পৰা প্ৰচেষ্টা হাতত লৈছে আইচিইউত তেওঁক পৰ্যাপ্ত সকলো সেৱাই আগবঢ়াইছে ছিংগাপুৰৰ এখন চিকিৎসালয়ত অৱশ্যে চিকিৎসালয়খনৰ নাম এই মুহূৰ্তত আমাৰ হাতলৈ অহা নাই প্ৰিয় দৰ্শক আপোনালোকে কমেণ্ট কৰক সকলোৱে প্ৰাৰ্থনা জনাইছে সকলোৱে এই মুহূৰ্তত প্ৰাৰ্থনা জনাইছে আমাৰ হাতত এই মুহূৰ্তত যথেষ্টখিনি দৰ্শকৰ মতামত আছে আমি সকলোৰে মতামত যিমান দূৰ সম্ভৱ আমি এই মুহূৰ্তত পঢ়ি শুনাবলৈ চেষ্টা কৰিম আকু আৰোগ্য কামনা কৰিলোঁ ৰঞ্জনা দাস শইকীয়া তেওঁ আকু আৰোগ্য কামনা কৰিছে গেট ৱেল চুন ইংটি হাজৰিকা গড ব্লেছ ইউ উত্তম কুমাৰ মোহন সোনকালে সুস্থ হৈ উঠক মৰমৰ জুবিন ভগৱানক কাতৰ প্ৰাৰ্থনা মামু দুৱাৰা হাজৰিকা হিতেশ বৈশ্য গেট ৱেল চুন বিশাল জেবি গড ব্লেছ ইউ দাদা ৰুমু ডেকা গড ব্লেছ ইউ ৰাধিকা মাউথ আখতাৰ হুছেইন তালুকদাৰ গড ব্লেছ ইউ ৰীনা কলিতা গড ব্লেছ ইউ অতি সোনকালে সুস্থ হৈ উঠক তাৰে কামনা কৰিলোঁ ভগৱানৰ ওচৰত পল্লৱজ্যোতি কলিতা মুঠৰ ওপৰত সমস্বৰে এই মুহূৰ্তত সকলোৱে প্ৰাৰ্থনা জনাইছে কিছু চিন্তনীয় এই মুহূৰ্তত খবৰ চিন্তনীয় কিছু বিষয় এই মুহূৰ্তত কাৰণ চিজাৰ এটাক এইবাৰ কোনো মঞ্চত হোৱা নাই এইবাৰ সাগৰত হৈছে ভাৰত মহাসাগৰত হৈছে এইবাৰ এই চিজাৰ এটেক গতিকে সেই দিশৰ পৰা এই মুহূৰ্তত এটা চিন্তনীয় বিষয় তাৰ প্ৰতি এই মুহূৰ্তত সকলোৱে প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে অতি সোনকালে যাতে সুস্থ হৈ উঠক জুবিন গাৰ্গ আমি পুনৰবাৰ জনাইছোঁ তেওঁক CPRৰ জৰিয়তে স্বাভাৱিক যিটো শ্বাস প্ৰশ্বাসৰ স্থিতি তাক উভতাই অনাৰ চেষ্টা কৰা হৈছে পানীত পৰাৰ লগে লগে তেওঁক উঠাই আনি CPRৰ জৰিয়তে স্বাভাৱিক শ্বাস প্ৰশ্বাসৰ স্থিতি ঘূৰাই আনিবলৈ চেষ্টা কৰা হৈছে আৰু তাৰ পিছতে তেওঁক ছিংগাপুৰৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে বৰ্তমান তেওঁক ICUত ভৰ্তি কৰোৱা বুলি জানিব পৰা হৈছে গতিকে অতি সোনকালে সুস্থ হৈ উঠক জুবিন গাৰ্গ তাৰেই এই মুহূৰ্তত প্ৰাৰ্থনা সৰ্বত্ৰে দেখিবলৈ পোৱা হৈছে জুবিন গাৰ্গ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যি নেকি দিন ৰাতি একাকাৰ কৰি সৃষ্টিৰ লগত জড়িত হৈ আছে এটাৰ পিছত আনটো সৃষ্টি কৰি গৈছে গানৰ সমান্তৰালকৈ চিনেমা এখনৰ পিছত আনখন চিনেমাৰ কাম কৰিছে চিনেমাৰ সংগীতৰ কাম কৰিছে চিনেমা নিৰ্মাণ কৰিছে নিজে অভিনয় কৰিছে সকলো দিশৰ পৰা অসমৰ চিনেমা উদ্যোগটোক এটা টনকিয়াল উদ্যোগ হিচাপে গঢ়ি তোলাৰ তেওঁৰ যিখিনি সপোন আছে সেই সপোনখিনি তেওঁক বাস্তৱত ৰূপায়িত কৰাৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰিছে এনেকুৱা এগৰাকী জনতাৰ শিল্পী এনেকুৱা এগৰাকী প্ৰাণৰ শিল্পী জুবিন গাৰ্গ যি জুবিন গাৰ্গৰ প্ৰতিটো গানেই প্ৰতিগৰাকী শিল্পী প্ৰতিগৰাকী শ্ৰোতা দৰ্শকৰ মনত সাঁচ বহুৱাই থৈছে আৰু সেই গানসমূহে এটা আলোড়নৰ সৃষ্টি কৰি আহিছে যুৱ প্ৰজন্মৰ মাজত আৰু সেই থমকি ৰোৱা নাই জুবিন গাৰ্গ নানান অসুস্থতাৰ মাজতো নিজৰ কৰণীয়খিনি কৰি গৈছে চিকিৎসকৰ পৰামৰ্শৰ মাজতো নিজৰ কামখিনি তেওঁ কৰি গৈছে আগুৱাই লৈ গৈছে অসমৰ সংগীত জগতখনক আগুৱাই লৈ গৈছে অসমৰ চিনেমা জগতখনক আৰু সেই মৰ্মে নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ এনেকুৱা ধৰণৰ এটা অনাকাংক্ষিত অবাঞ্ছিত ঘটনাৰ সন্মুখীন হৈছে জুবিন গাৰ্গ য'ত নেকি স্নৰ্কেলিং কৰি থকা স্নৰ্কেলিং হয়তো আপোনালোকে জানে দেখিছে স্নৰ্কেলিং কৰাৰ সময়ত যথেষ্টখিনি সাৱধানতা অৱলম্বন কৰা হয় যথেষ্টখিনি পানীৰ মাজত এনেধৰণৰ স্কুবা ডাইভিং সদৃশ এটা এডভেঞ্চাৰাছ এক্টিভিটি গতিকে সেই এক্টিভিটি কৰি থকাৰ সময়তে এনেধৰণৰ এটা ঘটনাই এই মুহূৰ্তত সকলোকে জোকাৰি গৈছে আমি পুনৰ জনাইছোঁ ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱাৰ সময়ত এই ধৰণৰ এটা অঘটন সংঘটিত হ'ল তেওঁ ইণ্ডিয়ান অ'চেনত তেওঁ এই স্নৰ্কেলিং কৰিবলৈ গৈছিল স্নৰ্কেলিং কৰাৰ সময়ত তেওঁ চিজাৰ এটেক হোৱাৰ পিছত তেওঁ পানীত তলত সোমাই গ'ল সাগৰৰ গভীৰ পানীৰ তলৰ পৰা তেওঁক উদ্ধাৰ কৰা হৈছে ভাল খবৰ এয়াই যে তেওঁক উদ্ধাৰ কৰা হৈছে আৰু লগে লগে তেওঁক CPRৰ জৰিয়তে আমি পুনৰ জনাইছোঁ CPRৰ জৰিয়তে পুনৰ শ্বাস প্ৰশ্বাস উভতাই অনাৰ চেষ্টা কৰা হৈছে কাৰ্ডিঅ'পালমনাৰী ৰিজাচিটেশ্যন এই ব্যৱস্থা য'ত CPR বুলি কোৱা হয় এই CPRৰ জৰিয়তে তেওঁ পুনৰ শ্বাস প্ৰশ্বাস নৰ্মেলাইজ কৰিবলৈ চেষ্টা কৰা হৈছে আৰু তেওঁক ICUত ভৰ্তি কৰোৱা হৈছে শেহতীয়া আৰু কিছু খবৰ আমি আহিবলৈ যোগাযোগ কৰিবলৈ ইতিমধ্যে আমাৰ হাতলৈ খবৰ আহিছে ছিংগাপুৰ অভিমুখে ৰাওনা হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ এই মুহূৰ্তত
ছিংগাপুৰ অভিমুখে ৰাওনা হৈছে বৰ্তমান গৰিমা শইকীয়াগাৰ কাহিলীপাৰাৰ ঘৰত আছে কাহিলীপাৰাৰ পৰা তেওঁ ছিংগাপুৰলৈ যাব ছিংগাপুৰলৈ ইতিমধ্যে ওলাইছে আমি এই মুহূৰ্তত আপোনালোকক জনাই আছো আমাৰ হাতলৈ অহা কিছু খবৰ আৰু নিশ্চিত খবৰখিনি এতিয়াও আমাৰ হাতলৈ অহা নাই তেওঁৰ শাৰীৰিক বৰ্তমান স্থিতি কেনেকুৱা সেইখিনি খবৰ আমাৰ হাতলৈ অহা নাই কাৰণ পত্নী তেওঁৰ গুৱাহাটীত আছে গৰিমা শইকীয়াগাৰ তেওঁৰ গুৱাহাটীত আছে পত্নী আৰু পত্নী ইতিমধ্যে ৰাওনা হৈছে গতিকে হয়তো প্ৰকৃত খবৰখিনি এতিয়াও সম্পূৰ্ণকৈ লাভ কৰা হোৱা নাই আনহাতে এই ঘটনাক লৈ সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰিছে নৰ্থ ইষ্ট ফেষ্টিভেল কৰ্তৃপক্ষই এইখিনি খবৰো আমাৰ হাতলৈ আহিছে যে নৰ্থ ইষ্ট ফেষ্টিভেল কৰ্তৃপক্ষই এই ঘটনাক লৈ সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰিছে এটা সূত্ৰই কৈছে যে পেৰাগ্লাইডিং কৰাৰ সময়ত দুৰ্ঘটনাত পতিত হৈছে গতিকে এয়া পেৰাগ্লাইডিং নে দৰাচলতে স্নৰ্কেলিং কৰা হৈছিল সেইখিনিও নিশ্চিত খবৰ অৱশ্যে এতিয়াও আহিবলৈ বাকী আছে কিন্তু মুঠৰ ওপৰত এটা অবাঞ্ছিত এটা অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈছে জুবিন গাৰ্গ এই মুহূৰ্তৰ এই খবৰ প্ৰাথমিক খবৰৰ ভিত্তিত এইখিনি খবৰ আমাৰ দৰ্শকসকলক আমি ডিজিটেল এপৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিছোঁ পেৰাগ্লাইডিং নে স্নৰ্কেলিং কৰা হৈছিল স্নৰ্কেলিং কৰি আছিল জুবিন গাৰ্গে মুঠৰ ওপৰত ইণ্ডিয়ান অচিনৰ পানীত সোমাই গৈছে জুবিন গাৰ্গ আৰু সেই পানীৰ পৰা উদ্ধাৰ কৰি CPRৰ জৰিয়তে তেওঁক পুনৰ সুস্থ কৰি তোলাৰ চেষ্টা কৰা হয় তাৎক্ষণিকভাৱে জৰুৰীকালীনভাৱে তেওঁক ছিংগাপুৰৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু তেওঁক ICUত বৰ্তমান ভৰ্তি কৰাৰ খবৰ আহিছে ICUত ভৰ্তি কৰা হৈছে যদি ৰহস্যজনকভাৱে এই মুহূৰ্তত নৰ্থ ইষ্ট ফেষ্টিভেল কৰ্তৃপক্ষই সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰিছে এই বিষয়টোক লৈ তাকে লৈ কিছু প্ৰশ্নৰ অৱতাৰণা নিশ্চিতভাৱে হৈছে যে কি কাৰণত ঘটনাক লৈ অজ্ঞতা প্ৰকাশ কৰিছে নৰ্থ ইষ্ট ফেষ্টিভেল কৰ্তৃপক্ষই অৱশ্যে এয়া আমাৰ হাতলৈ অহা খবৰ ইয়াৰ আনুষ্ঠানিক কথাখিনি এতিয়াও জানিব পৰা হোৱা নাই মুঠৰ ওপৰত এই খবৰে সকলোকে উদ্বিগ্ন কৰি তুলিছে এইখিনি মুহূৰ্তত জুবিন গাৰ্গৰ এটা ভাষ্য আছে আমি সেই ভাষ্যটো আপোনালোকক শুনাই লৈছো ছিংগাপুৰত তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ বাবে দৰ্শকক সেই বাৰ্তা তেওঁ দিছিল সেই বাৰ্তাটো আমাৰ হাতত আহিছে আমি অডিঅ'খিনি আপোনালোকক শুনাই ল'ব বিচাৰিছো Guys, my friends from Singapore, I'm coming to Singapore tomorrow on 17th of September and we are organizing an event called North East Festival. There, I'm Zubin Garg from Bollywood and Assam and Northeast, and I'll be coming to join you, and I invite you, all of you, to join us for this cultural event. It's not only culture, it's a traditional event from Northeast. We organize in different places, and this time we're doing it in Suntec City, Singapore. So all are invited. See you there. I'll be there. I'll be performing. I'll be talking to you, and I'll be there with you. Thank you and love you, Singapore, all people. Thank you very much. Hi guys, my friends from Singapore. I'm coming to Singapore tomorrow on 17th of September and we are organizing an event called North East Festival. There, I'm Zubin Garg from Bollywood and Assam and Northeast, and I'll be coming to join you, and I invite you, all of you, to join us for this cultural event. It's not only culture, it's a traditional event from Northeast. We organize in different places, and this time we're doing it in Suntec City, Singapore. So all are invited. See you there. I'll be there. I'll be performing. I'll be talking to you, and I'll be there with you. Thank you and love you, Singapore, all people. Thank you very much. এয়া আমি শুনালো আপোনালোকক এয়া তেওঁৰ বাৰ্তা আছিল তেওঁৰ অনুৰাগীসকলক উদ্দেশ্যে ছিংগাপুৰত থকা তেওঁৰ অনুৰাগীসকলকো তেওঁ এই বাৰ্তা দিছিল যে 17 ছেপ্টেম্বৰত তেওঁ ছিংগাপুৰত গৈ আছে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ আছে গতিকে তালৈ তেওঁ আমন্ত্ৰণ জনাইছে তেওঁৰ অনুৰাগীসকলক তাতে তেওঁ সকলোৰে সৈতে সাক্ষাৎ হ'ব কথা বতৰা হ'ব তেওঁৰ মিউজিকেল নাইট থকাৰ কথা উল্লেখ কৰিছে তেওঁৰ বিশেষ অনুষ্ঠান থকাৰ কথা উল্লেখ কৰিছে সেই অনুষ্ঠানত তেওঁ পাৰফৰ্ম কৰিম বুলি এই বাৰ্তা দিছিল তেওঁৰ অনুৰাগীসকলক এয়া 17 ছেপ্টেম্বৰত তেওঁ এই বাৰ্তা দিছিল তেওঁৰ অনুৰাগীসকলক আকৌ এবাৰ শুনাইছো তেওঁ ছিংগাপুৰ ভ্ৰমণৰ পূৰ্বে এই বাৰ্তা দিছিল তেওঁৰ অনুৰাগীসকলক Event from Northeast. We organize in Hi guys, my friends from Singapore. I'm coming to Singapore tomorrow on 17th of September and we are organizing an event called North East Festival. There, I'm Zubin Garg from Bollywood and Assam and Northeast, and I'll be coming to join you,
And I invite you, all of you, to join us for this cultural event. It's not only culture, it's a traditional event from Northeast. We organize in different places, and this time we're doing it in Suntec City, Singapore. So all are invited. See you there. I'll be there. I'll be performing. I'll be talking to you, and I'll be there with you. Thank you, and love you, Singapore, all people. Thank you very much. এয়া আছিল তেওঁৰ বাৰ্তা তেওঁ সানটেক সিটি ছিংগাপুৰৰ সানটেক সিটিত উত্তৰ পূৰ্বাঞ্চলৰ এই বৃহৎ মহোৎসৱ অনুষ্ঠিত কৰাৰ কথা তেওঁ উল্লেখ কৰি তাত তেওঁ পাৰফৰ্ম কৰাৰ কথা জনাইছিল তেওঁৰ অনুৰাগীসকলক আৰু এই অনুষ্ঠানত সকলোকে দেখা হ'ম বুলি তেওঁ এই বাৰ্তা দিছিল 17 ছেপ্টেম্বৰত তেওঁ এই ভিডিঅ' বাৰ্তাৰে তেওঁৰ অনুৰাগীসকলক অৱগত কৰিছিল যে এইবেলি নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত হ'ব এইবেলি নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰৰ সানটেক সিটিত অনুষ্ঠিত হ'ব সেই তেওঁ বাৰ্তা দিছিল অনুৰাগীসকলক আৰু তাৰ পিছত এনেধৰণৰ এটা অবাঞ্ছিত অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হ'ব বুলি হয়তো কোনেও কাহানিও কল্পনা কৰা নাছিল তাৰ পিছত আমি এই মুহূৰ্তত জনাই আছো আপোনালোকক এই অঘটন এটা সংঘটিত হ'ল বিভিন্নজনে এই মুহূৰ্তত প্ৰাৰ্থনা জনাইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো এই মুহূৰ্তত প্ৰাৰ্থনা জনাইছে স্পিডি ৰিকভাৰী অফ মাই ডিয়াৰ ফ্ৰেণ্ড and heartthrob of millions, Jubin Garg, the iconic singer, has been hospitalized in Singapore following a sudden accident, and our thoughts and prayers are with him for strength and healing. Eya Mantri Joyanta Malla Boruar Prathona Aku Arogya Kamonare Mantri Joyanta Malla Boruai Prathona Jonaise Jubin Gargor Aku Arogya Kamona Korise. আৰু এয়া হৈছে আমাৰ প্ৰাথমিক খবৰ আমি জনালো আপোনালোকক কিন্তু এই মুহূৰ্তত সমস্তৰে সকলোৱে প্ৰাৰ্থনা জনাইছে যে জুবিন গাৰ্গৰ যি নহওক অঘটন সিজাৰ এটাকে বা স্নৰ্কেলিং কৰোতে যি অঘটন নহওক কিয় জুবিন গাৰ্গ সুস্থ হৈ উঠিব কাৰণ তেওঁক চিকিৎসা প্ৰদান কৰা হৈছে আইচিইউত তেওঁক চিকিৎসা প্ৰদান কৰা হৈছে অতি শীঘ্ৰেই তেওঁ আকৌ আৰোগ্য লাভ কৰিব আকৌ আমাৰ মাজলৈ আহিব ছিংগাপুৰৰ পৰা সুস্থ শৰীৰেৰে তেওঁ উভতি আহিব এই প্ৰাৰ্থনা এই মুহূৰ্তত সকলোৱে জনাইছে জুবিন গাৰ্গ সুস্থ হৈ উঠক মুঠৰ ওপৰত দুৰ্ভাগ্যজনক সময় এনেকুৱা এটা সময় কেতিয়াও আহিব বুলি ভবা নাযায় কিন্তু অসমবাসীৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ শেহতীয়া যি তাৰ পৰা অহা খবৰ সেই খবৰ অনুসৰি খবৰ নেতিবাচক আমাৰ কাৰণে ক'বলৈও দিগদাৰ অত্যন্ত সমগ্ৰ অসমীয়া জাতি দেশৰ সংগীত জগত স্তব্ধ হৈ যাবলগীয়া ঘটনা এই মুহূৰ্তত ক'ব পৰা আচলতে এনে এটা খবৰ দিবলগীয়া হ'ব বুলি ভবা নাছিলোঁ কেতিয়াও প্ৰথম খবৰটোৰ পৰাই খুব উদ্বেগজনকেই আছিল প্ৰথম খবৰ পোৱাৰ পৰা বহু সময়লৈকে আমি খবৰ ৰাখিও থৈছিলোঁ যে আশা কৰিছিলোঁ যে আমি হস্পিটেলত চিকিৎসা ব্যৱস্থা ছিংগাপুৰৰ চিকিৎসা ব্যৱস্থা ভাল ফাৰ্ষ্ট এইড ব্যৱস্থাও যথেষ্ট ভাল আৰু তাৎক্ষণিকভাৱে তাৰ কোষ্ট গাৰ্ডে CPR ইত্যাদিও দিছিলে লৈও গৈছিলে কিন্তু এতিয়া যিখিনি খবৰ আহিছে সেই খবৰ অনুসৰি জুবিন গাৰ্গ পুনৰ আমাৰ মাজলৈ সুস্থ হৈ সুখৰে ঘূৰি অহাৰ সম্ভাৱনা নাই বুলি ক'ব পাৰি বা তেনেই কম আৰু তাতকৈ আৰু ক'ব পৰা এই মুহূৰ্তত নাই কেইবাজন অসমীয়া মানুহ লগত আছে অসম এছ'চিয়েশ্যনৰ ব্যক্তিসকল আছে পত্নী গৰিমা গাৰ্গ খবৰ পোৱাৰ পিছতেই ৰাওনা হৈছে তালৈ আৰু অসম যি উৎসৱ পাতিছে তাত শ্যাম কানু মহন্তৰ নেতৃত্বত তাতেই অনুষ্ঠান হৈছিলে তালৈ গৈছিলে অসমৰ জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ ডাঙৰীয়া আছে অন্যান্য সংবাদ মাধ্যমৰ কেইবাজনো প্ৰতিনিধি আছে আসাম এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকল তেওঁৰ লগতে আছিলে আচলতে তেওঁ সাগৰলৈ গৈছিলে আৰু সাগৰতেই তেওঁ পানীত পৰিল সাগৰৰ পানীত তেওঁৰ সকলোৱে জানে চিজাৰ আছে গতিকে চিজাৰ থকাটো পানীৰ কাৰণে বৰ বিপদজনক লৱণযুক্ত পানী আৰু বিপদজনক কাৰণ তাত আৰু অসুবিধা হ'ব পাৰে কিন্তু তেওঁ তৎক্ষণাত উদ্ধাৰ কৰি তেওঁৰ লগত থকা বা কোষ্ট গাৰ্ডে CPR দিয়াৰ ব্যৱস্থা কৰিছে আৰু তাৰপিছত হস্পিটেল নিছে বুলি কৈছিল এটা আশা আছিল তথাপিতো হস্পিটেলৰ আনুষ্ঠানিক আমাৰ সৈতে এই মুহূৰ্তলৈকে হস্পিটেলখনৰ সৈতে আমাৰ যোগাযোগ হোৱা নাই বা হস্পিটেলখনৰ পৰা আনুষ্ঠানিকভাৱে কথা কোৱা নাই কিন্তু অসমৰ যিহেতু এটা ডাঙৰ দল আছে উত্তৰ পূৰ্বাঞ্চলৰ ডাঙৰ দল আছে
মেঘালয়ৰ মুখ্যমন্ত্ৰী তেওঁ নিজেও এজন সংগীতপ্ৰেমী সংগীত তেওঁ কৰে গতিকে তেখেত নিজেও আছে উপস্থিতি আছে তাতেই আছে ভেনুত ঠাইতে আছে ঘটনাস্থলীৰ ওচৰতে আছে উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীকে ধৰি কেইবাজনো ৰাজনৈতিক নেতাও তাতে আছে অসমৰতো যথেষ্ট সংখ্যক ব্যক্তি আছে ভাৰত চৰকাৰৰ প্ৰতিনিধিও আছে আৰু এই ঘটনা আমাৰ কাৰণে বৰ মানে ক'ব পৰা কথাই নহয় আৰু প্ৰতিটো মুহূৰ্ততে এতিয়াও মানে ভাবোঁ যে আমি মিছা হওঁ খবৰটো মিছা বুলি এই মুহূৰ্ততে এটা খবৰ আহক এই মুহূৰ্ততে যদি এটা খবৰ আহে যে আমি কোৱা খবৰটো মিছা বা আমি কোৱা সত্য বা আমি ভুল খবৰ পাইছোঁ বা এটা মিৰাকল সম্ভৱ হৈছে কাৰণ হস্পিটেলতে আছে আৰু ইমাৰ্জেঞ্চি কেয়াৰ ক্ৰিটিকেল কেয়াৰৰ ছিংগাপুৰ বিশ্বৰে এটা ভাল শক্তিশালী ডেষ্টিনেশ্যন গতিকে তাৰ হয়তো বেষ্ট অফ দ্য বেষ্ট ট্ৰিটমেণ্ট তেওঁ পাইছে বা এটেণ্ড কৰিছে আৰু এই সমগ্ৰ পৰিক্ৰমা কি বুলিনো ক'ম জুবিন গ'লে এটা উৎসাহ উদ্দীপনাৰ সৃষ্টি হয় তাৰ থলুৱা অসমীয়া মানে ছিংগাপুৰৰ যিসকল অসমীয়া লোক আছে তাৰ বাসিন্দা তেওঁলোক তাতে ছিংগাপুৰতে আছে তেওঁলোক আহিছিল আৰু তেওঁলোকেই লৈ গৈছিল আছিলে ফুৰাবলৈ একেলগে কিছু সময় পাৰ কৰিব বিচাৰিছিলে আৰু ওলাই গৈছিল হয়তো তেওঁলোকে পেৰাছেইলিঙো কৰিছিল তাৰপাছতে তেওঁ স্নৰ্কেলিং কৰিছিল গতিকে তেওঁলোকৰ এটা ট্ৰিপ আছিল হয়তো যিটো ছিংগাপুৰত যিটো কম্প'জিট ট্ৰিপ কৰে সাধাৰণতে সেই ট্ৰিপটোত কেইবাটাও থাকে স্কুবা ডাইভিঙো থাকে কিমানলৈকে কৰিলে কিমানত ৰৈ গ'ল সেইটো এটা মানে বৰ প্ৰশ্নৰ কথা জুবিনক সাগৰে বৰকৈ টানে জাকাৰ্টাত এছিয়ান গেমছ হোৱাৰ পাছত জুবিন বৰ বিপদজনক অৱস্থা এটাৰ পৰা সাগৰৰ পৰা উঠি আহিছিল বৰ দুৰ্ভাগ্য তেতিয়াই জুবিনক সকলোৱে কৈছিলে যে তেওঁ আৰু সাগৰৰ ওচৰলৈ যাব নালাগে যিমান দূৰ সম্ভৱ হিমা দাসৰ সেই খেলখনৰ পিছতে সেইদিনাই সেই ঘটনাটো সংঘটিত হৈছিলে আৰু এতিয়া তাতে আমাৰ অসমৰ লোকসকল আছে আমি যদি আৰু খন্তেক সময়ৰ পিছত আমি চাওঁ হস্পিটেলৰ পৰা আনুষ্ঠানিক বুলেটিন আহক খবৰটো মিছাই হওক বা এক মিৰাকল হওক সেইটোৱে আশা কৰিছোঁ এই মুহূৰ্তলৈকে কিন্তু অসমবাসীয়ে প্ৰাৰ্থনা কৰিছেই প্ৰাৰ্থনা কৰিব ডক্টৰ ভূপেন হাজৰিকা অসমৰ শিল্পী সমাজৰ বিদ্বৎ লোকসকলক অসমীয়া মানুহে সদায় লগত আছে জুবিন গাৰ্গৰো লগত সকলো আছে জুবিনে জীৱন কালতে এক বৃহৎ জনপ্ৰিয়তা অৰ্জন কৰিছে গতিকে অসমৰ প্ৰান্তে প্ৰান্তে পশ্চিমবংগ আমাৰ সমগ্ৰ দেশ বলিউডলৈকে আৰু ইয়াৰ বাহিৰতো বাংলাদেশ ইত্যাদিত পাকিস্তান আলিগাই আমাৰ ক'বলৈ গ'লে গোটেই ছাব কণ্টিনেণ্ট আফগানিস্তান ইত্যাদিতো এটা নিজৰ শক্তিশালী ফেন বেছ গঢ়ি থৈছে তেওঁৰ চিজাৰ আছিল সকলোৱে জানে চিজাৰ আৰু পানীৰ সম্পৰ্কটো বৰ বিপদজনক কথা আৰু এই কথাটো নিশ্চিতভাৱে চিকিৎসকসকলে কয়েই যে পানীৰ পৰা পৰাপক্ষত আঁতৰি থাকিব লাগে কিন্তু এই ঘটনা হ'ল তৎক্ষণাত কিজানি তাত কোষ্টগাৰ্ডে ৰিকভাৰী কৰিছিল গতিকে কোষ্টগাৰ্ডে ৰিকভাৰী কৰালৈ চাই আমি মানে সেইটোৱেই আমাৰ কাৰণে আটাইতকৈ ইতিবাচক খবৰ আছিল যে তৎক্ষণাত ৰিকভাৰ কৰিছে CPR দিছে আৰু হস্পিটেললৈ লৈ গৈছে আৰু ছিংগাপুৰত হয়তো ইয়াৰ ফৰ্মেলিটিজ এনাউন্সমেণ্ট ঘোষণাৰ কাৰণে আৰু সময় লাগিব আশা কৰোঁ তাত আৰু ফৰ্মেল কি এতিয়া ষ্টেটমেণ্ট দিয়ে আমি এতিয়াও এইটো কথাই বিশ্বাস কৰি থাকিম যে সকলো খবৰ মিছা হওক আৰু এবাৰ মাত দিয়ক জুবিনে মই ঠিকে আছোঁ বুলি কওক সেইটোৱেই এই মুহূৰ্তত আশা কৰিব পাৰোঁ হয় হয় পাপৰি নীলয় ভট্ট এইখিনি সময়ত আচলতে ক'বলৈ কোৱা হয় যে একো ভাষা নাথাকে কাৰণ জুবিন গাৰ্গে আৰু সকলোৱে এই মুহূৰ্তলৈকে যদি চোৱা যায় যে এটাই আশা কৰিছে এটা ভাল খবৰ আহক কিন্তু আনুষ্ঠানিকভাৱে যিহেতু জনোৱা হোৱা নাই তথাপিতো মানুহৰ এটাই আশা যে আকৌ তেওঁ 4-5 দিন চিকিৎসালয়ত থাকক আৰু কিন্তু তেওঁ ঘূৰি আহক কিন্তু তাৰ মাজতো যিহেতু এইটো সত্য এই মুহূৰ্তলৈকে অহা খবৰ যে জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই নীলয় ভট্টাচাৰ্য আমি আপোনাৰ ওচৰলৈ আহিছোঁ হয় আপুনি মোক ছ'চিয়েল মিডিয়া চাব কৈছিলে মই এই ছ'চিয়েল মিডিয়াই অথনিৰ পৰা ওপৰৰ পৰা তললৈ ঘটালি আছোঁ যে ক'ৰবাত যদি এটা খবৰ পাওঁ যে নাই হয় হয় আচ্ছা পাৰ্থ এইখিনিলে পাৰ্থ যদি পাৰ্থ অকণমান যদি সোমাই আহে হয় 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 আচ্ছা কিবা আৰু তথ্য পাইছে তথ্য ইতিমধ্যে আমি অসমবাসীক সেই দুখৰ খবৰটো জনালোৱেই জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই এতিয়া আমি একেবাৰে ডাঠিকে জনালোৱেই জুবিন গাৰ্গ আমাৰ মাজত নাই উত্তৰ পূব ফেষ্টিভেল যি ছিংগাপুৰত অনুষ্ঠিত হৈছিল সেই ফেষ্টিভেলত তেওঁ গৈছিলে অংশগ্ৰহণ কৰিবলৈ তাৰপিছত তেওঁ সাগৰত নামিছিলে ইয়াক এখন লৈ নহয় জানো সাগৰত নামিছিলে ইয়াক এখন লৈ তাৰপিছত সাগৰত নামোতে সাগৰত পৰি পেলাই চিজাৰ হ'ল আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰি পেলাই CPR দিয়া হ'ল CPR দিয়াৰ পিছত হস্পিটেল লৈ গ'ল প্ৰাঞ্জলে যি তথ্য দিছিলে সেই প্ৰাঞ্জলে যি তথ্য দিছে সেই তথ্যমতে ইয়ট লৈ সাগৰৰ মাজলৈ গৈছিলে ইয়টৰ পৰা নামি পানীলৈ নামিছিলে প্ৰথমবাৰ পানীলৈ নামোতে
লাইফ জেকেট পিন্ধি আছিলে হয়। আকৌ দ্বিতীয়বাৰ তেখেত পানীৰে নামিছিলে সেই দ্বিতীয়বাৰ পানীৰে নামোতে এয়া তথ্যহে একেবাৰে ক'ব নোৱাৰি ডাঠিকে কিন্তু সেই দ্বিতীয়বাৰ লাইফ জেকেট পিন্ধা নাছিলে দ্বিতীয়বাৰ লাইফ জেকেট পিন্ধা নাছিলে নে পিন্ধিছিলে নে সেইবোৰ এতিয়া ক'ব নোৱাৰি। গৌণ হৈ পৰিছে চবতকৈ ডাঙৰ কথাটো হৈছে জুবিন গাৰ্গ হাৰ্টথ্ৰব অসমৰ জুবিন গাৰ্গ আজি আমাৰ মাজত নাই প্ৰায় সকলোতকৈ ডাঙৰ খবৰটো হৈছে পাৰ্থ যে তিনি সঁচাকৈ জুবিন গাৰ্গ আজি আমাৰ মাজত নাই আৰু এই মুহূৰ্তত এই খবৰটো আমি ক'ব লগা হৈছে যে জুবিন গাৰ্গ আমাৰ মাজত নাই হয়তো জুবিন গাৰ্গ আমাৰ মাজত নোহোৱা এটা খবৰ আমি দিব লগা হৈছে এই মুহূৰ্তত আৰু যিটো খবৰে সম্পূৰ্ণৰূপে জোকাৰি পেলাব সমগ্ৰ অসমবাসীক জোকাৰি পেলাইছে অসমবাসীক হয়তো কোনো বিশ্বাসো কৰিব পৰা নাই হয়তো কোনোজনে বিশ্বাস কৰিছে হয়তো কোনোজনে বিশ্বাস কৰা নাই কিন্তু আমি ইয়াত বহি আজি ব্ৰেকিং দি আছো যে জুবিন গাৰ্গ নাই হাৰ্টথ্ৰব জুবিন গাৰ্গ নাই জুবিন গাৰ্গ যি এটা দশক ধৰি ৰাজত্ব কৰি আছে জুবিন গাৰ্গ যি নিজকে ৰজা বুলি সদায় কৈ আহিছে জুবিন গাৰ্গ যি সদায় সাগৰক ভাল পাই অহা মানুহ যেতিয়াই তেওঁ সফল হয় তেতিয়াই তেওঁ সাগৰত এপাক তেওঁ সাগৰত নামি যোৱাৰ তেওঁৰ বহু উদাহৰণ এনেকুৱা আছে যিটো পৰাগমণি আদিত্য ইতিমধ্যে কৈছে আমাক বা আমি নিজেও তেনেকুৱা ধৰণৰ বহুখিনি তেওঁৰ দেখিছোঁ আমি যেতিয়া ছ'চিয়েল মিডিয়া অহাই নাছিলে তেতিয়াও আমি শুনিছিলোঁ জুবিন গাৰ্গে সাগৰক ইমানেই ভাল পায় অসমখনক ইমানেই ভাল পায় যে মুম্বাইত তেওঁ যেতিয়া তেওঁৰ জনপ্ৰিয় গীত হিন্দী গীত তেওঁ জনপ্ৰিয় হৈছিলে ইয়া আলি তাৰপিছত তেওঁ সাগৰৰ পাৰত গৈ তেওঁ সোমাই পৰি তেওঁ এবাৰ শুই দিছিলে আৰু তেওঁ কৈছিলে যে মই অসমলৈ ঘূৰি যাম কাৰণ মুম্বাই মোৰ বাবে নহয় মই সাগৰ বহুত ভাল পাওঁ আৰু মোৰ কাৰণে মই সাগৰক যিমান ভাল পাওঁ অসমকো সিমানেই ভাল পাওঁ গতিকে জুবিন গাৰ্গৰ সৈতে যিমান মানুহে এতিয়ালৈকে কথা পাতিছে বা সময় কটাইছে সকলোৱে জুবিনক বহু খোলাকৈ জানে কাৰণ জুবিন গাৰ্গ হৈছে এখন খোলা কিতাপ আৰু আজি আমাৰ মাজত সেই জুবিন গাৰ্গ নাই সেইটো এটা সঁচাকৈ বিশ্বাস কৰিবলৈ টান হৈছে কাৰণ সদায় শেহতীয়াকৈ আমি দেখিছোঁ তেওঁ যেতিয়াই চিকিৎসালয়ত ভৰ্তি হয় তেওঁ 3 দিনৰ পিছত ওলাই আহি কয় যে মই এতিয়াৰ পৰা এনেধৰণে থাকিম মই এনেধৰণে খাম মোক চিকিৎসকে কৈছে মই কাম কৰিম মোৰ আৰু বহুতো কাম আছে বহুতো ছবি আধৰুৱা হৈ ৰ'ল পাৰ্থ বহুতো ছবি তেওঁ আধৰুৱা হৈ ৰ'ল যিবোৰ ছবিলৈ তেওঁ কল্পনা কৰিছিলে বহুতো গীত আধৰুৱা হৈ ৰ'ল যিবোৰ কাম তেওঁ চলাই আছিলে গতিকে আৰু মৃত্যু চক নিলয় ভট্টাচাৰ্য যদি আপোনাৰ কাণত আছে মোৰ কথা যদি আপুনি শুনি আছে মৃত্যু চক যে তেওঁ তপন তালুকদাৰ আৰু মৃত্যুৱে তেওঁ কলৈ টানি নিছে তেওঁক ছিংগাপুৰলৈ টানি নিছে এডভেঞ্চাৰ্ছ কৰি ভাল পোৱা জুবিন গাৰ্গ তেওঁ এডভেঞ্চাৰ্ছ কৰি থাকোঁতে তেওঁ মৃত্যু হৈছে তপন তালুকদাৰ আপোনাৰ ওচৰলৈ আহিছোঁ পাপৰি এই মুহূৰ্তত অসমীয়া কোনো লোকৰে হয়তো কথা কোৱাৰ শক্তি সকলোৱে হেৰুৱাই পেলাইছে আমাৰ সকলোৰে একেই অৱস্থা মাত্ৰ 52 বছৰ বয়স ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জুবিন দাৰ হেফাকে লৈ লিখিব যদি মোৰ পেজত নতুনকৈ আহিছে পেজটো ফ'ল' কৰিব যদি মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব জয় অসম জয় জুবিন দা ধন্যবাদ